আজি যে জুবিনদাৰ পত্নী গৰিমা বৌয়ে কান্দি কান্দি কিনে জাষ্টিছ বিচাৰিব লগা হৈছে বা সকলোকে অনুৰোধ কৰিব লগা হৈছে তেওঁ যে আপোনালোকে সকলোৱে জাষ্টিছ ফৰ জুবিন বুলি লিখক। আচলতে এইটো বহুত বেছি দুৰ্ভাগ্যজনক কথা যে আমি এনেকুৱা এজন মানুহৰ কাৰণে জাষ্টিছ বিচাৰি আছো যিটো আমি বিচাৰিব নালাগিছিলে, নিবিচাৰাকে পাব লাগিছিলে। নাজানো জাষ্টিছ পাম নে নাপাম, কিন্তু বৌয়ে যিখিনি কৈছে আমি সেইখিনি সকলোৱে মিলি কেনে কৰিম। কিন্তু তাৰে মাজত আৰু এটা কথা, এই গোটেই ঘটনাখিনিৰ লগত এই কালপ্ৰিটকেইটাৰ মাজত যদি মুছলমান মানুহ জড়িত থাকিলে হয় ন, এতিয়ালৈকে সমগ্ৰ অসমবাসীয়ে কিন্তু জাষ্টিছ পাই গ'লে হয়। হয়তো তাক এনকাউণ্টাৰ কৰি মাৰিলে হয়, নহয়তো সিহঁতক ঘৰ দুৱাৰ জ্বলাই দিয়া গ'লে হয়। কিন্তু এতিয়ালৈকে কানুৰ বাসগৃহত আৰক্ষীয়ে সুৰক্ষা দি আছে। এইটো এটা বহুত ভাবিব লগা কথা দেই। আৰু ক'ৰবাত নহয় ক'ৰবাত জুবিন দাই গম পাইছিলে চাগে যে মই এদিন এইখন পৃথিৱীৰ পৰা এনেকৈ যাব লাগিব, আৰু তেতিয়া মোৰ অসমত বাস কৰি থকা মুছলমান মানুহখিনিৰ ওপৰত বহুত বেছি অত্যাচাৰ চলিব। সেইকাৰণে হয়তো তেওঁৰ কৰ্মক্ষেত্ৰখনত, গোটেই কৰ্মক্ষেত্ৰত তেওঁৰ হয়তো কোনো মুছলমান মানুহ জড়িত নাছিলে। নহ'লে এতিয়ালৈকে কিন্তু অসমৰ যিখিনি বাস কৰি আছে মুছলমান মানুহ, সকলোৰে ওপৰত অত্যাচাৰ চলিলে হয়, সকলোৰে ঘৰ দুৱাৰ জ্বলাই দিয়া গ'লে হয়, মানুহখিনি থাকিব নোৱাৰা অৱস্থা হ'লে হয়। ক'ৰবাত নহয় ক'ৰবাত জুবিন দাই এইখিনি গম পাইছিলে চাগে। সঁচাকৈ এইটো বহুত বেছি ভাবিব লগা কথা দেই। সকলোৱে আমি কিন্তু এতিয়াও মিলি কেনে জুবিন দাৰ কাৰণে যুঁজি থাকিম। যেতিয়ালৈকে তেওঁ ন্যায় নাপায় তেতিয়ালৈকে সকলো মিলি কেনে যুঁজিম। আপুনি বৌক ক'লেও যুঁজিম বা নক'লেও আমি যুঁজিম। সেয়াই আৰু।